Hello everyone. আজি মই তোমালোকৰ লগত অনুশীলনী 4B 9 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। তোমালোকৰ এই অনুশীলনীটো 9 নম্বৰ আৰু 10 নম্বৰ প্ৰশ্ন আলোচনা কৰিবলৈ বাকি আছিল। এতিয়া 9 নম্বৰ প্ৰশ্নত আছে যে ABCD চতুৰ্ভুজৰ AB সমান্তৰাল DC আৰু AD সমান্তৰাল BC প্ৰমাণ কৰা যে কোণ ABC সমান কোণ ABC। এইটো এটা আমি চতুৰ্ভুজ নাম দিছো আমি ABC এটা চতুৰ্ভুজ ইয়াৰে AB সমান্তৰাল BC আৰু AD সমান্তৰাল BC। এতিয়া আমি প্ৰমাণ কৰিব লাগে যে AB আমাৰ এই যে ABC কোণটো এই ADC কোণৰ কি হয় সমান হয়। গতিকে ইয়াৰে বাবে আমি কি কৰিলো এই AC কৰ্ণডাল অঙ্কন কৰিলো। গতিকে AC কৰ্ণ অঙ্কন কৰা হ'ল। এটা প্ৰমাণ। এতিয়া আমি যদি চাও এই AC কৰ্ণই এই ABCD চতুৰ্ভুজক কি কৰিছে আমাৰ দুটা ত্ৰিভুজত ভাগ কৰিছে সমানে। এতিয়া এই ত্ৰিভুজ দুটা কি কি ABC আৰু ADC। গতিকে আমি লিখিম যে ABC ত্ৰিভুজ এই চিনটোক আমি ত্ৰিভুজৰ চিন বুলি কওঁ। ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADC পৰা অৰ্থাৎ এই ত্ৰিভুজ কেইটাৰ যদি যি আমাৰ ত্ৰিভুজৰ ধৰ্ম আছে সেই অনুসৰি ইয়াৰে যদি যিকোনো তিনিটা অংশ আমি সমান বুলি দেখুৱাই দিওঁ তেতিয়া হলে এই আমি ত্ৰিভুজ দুটাৰ কোণ দুটাও আমি সমান বুলি দেখাব পাৰি। গতিকে এতিয়া যদি আমি মন দি চাওঁ যে ইয়াতে আমাৰ কি হৈ আছে এই ত্ৰিভুজ দুটাৰ এই AC বাহুটো দুইটা ত্ৰিভুজৰ বাবে প্ৰযোজ্য হয়। গতিকে AC সমান AC কাৰণ এইটো কি হয় ত্ৰিভুজ দুটাৰ সাধাৰণ বাহু হ'ল। আকৌ এতিয়া যদি আমি মন দি চাওঁ এইটো আমাৰ কি হৈ আছে এই সমান্তৰাল বাহু দুটাৰ এই AC টো ছেদক হৈ আছে আৰু এই AC ছেদকত কি হৈছে উৎপন্ন হোৱা এই কোণটো আৰু এই কোণটো আমাৰ সমান হয় কাৰণ এইকেইটা কি কোণ হয় একান্তৰ কোণ হয়। গতিকে আমি লিখিম যে কোণ BAC সমান কোণ ACD একান্তৰ কোণ। আকৌ ঠিক তেনেকৈ আমাৰ AD আৰু BC সমান্তৰাল বাহুৰ কি হৈছে AC ছেদক হৈ আছে আৰু ইয়াতেও এই কোণটো আৰু এই কোণটো কি হৈ আছে আমাৰ সমান হৈ আছে। ইহঁতো আমাৰ কি হয় একান্তৰ কোণ। কোণ DAC সমান কোণ BCA কি কোণ একান্তৰ কোণ। এতিয়া আমি দেখিছো ইয়াৰে তিনিটা অংশ এই ত্ৰিভুজ দুটাৰ সমান হৈছে। গতিকে কি হ'ব ত্ৰিভুজ ABC সৰ্বাংগ সম ত্ৰিভুজ ADC। এইটো আমাৰ সৰ্বাংগ সমৰ চিন বুলি কয়। এনেদৰে সমান চিন দি আৰু ওপৰত এই এনেকৈ দিলে এইটোক আমাৰ সৰ্বাংগ সম চিন হয় আৰু অৰ্থাৎ বুজাইছে যে ত্ৰিভুজ দুটা সমান সমান। যেতিয়া ত্ৰিভুজ দুটা সমান সমান অৰ্থাৎ তেতিয়া হলে কি হ'ব ইয়াৰে কোণ কেইটাও সমান সমান হ'ব নহয় জানো। গতিকে আমি ক'ব পাৰিম যে ইয়াতে আমি কম কোণ বাহু কোণ এইটো স্বীকাৰ্য। তোমালোকে ইয়াৰে পৰৱৰ্তী যি চেপ্টাৰ আছে পাঠ 5 ইয়াতে তোমালোকে এই স্বীকাৰ্যবোৰ পাবা। এতিয়া আমি কম যে কোণ ABC সমান কোণ ADC যে কোণ বাহু কোণ স্বীকাৰ্য মতে আমাৰ এইটো প্ৰমাণ কৰিব দিছিলে। এইটো আমাৰ প্ৰমাণ হ'ল। আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা। ইয়াৰে পিছত মই তোমালোকৰ লগত 10 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। এতিয়া আমি 10 নম্বৰ প্ৰশ্ন চাম। 10 নম্বৰত আছে কাষৰ চিত্ৰত অৰ্থাৎ এই চিত্ৰটোৰ কথা কৈছে। এই চিত্ৰত AB সমান্তৰাল DE আৰু BC সমান্তৰাল EF বুলি কৈছে। এতিয়া X আৰু Y মান ওলাব লাগে।
এতিয়া আমি যদি চাওঁ এই এ বি আৰু ডি ইৰ এই বি চিটো কি হৈছে ছেদক হৈছে আৰু এই ছেদকে এই কোণটো আৰু এই কোণটো উৎপন্ন হৈছে আমি যদি এনেকৈ বঢ়াই দিওঁ আমি গম পাম গতিকে কি হৈছে আমি চাওঁ যদি এই ই ডি চি আৰু এ বি ডি এই ই ডি চি আৰু এ বি ডি সমান কাৰণ এই অনুৰূপ কোণ এতিয়া ই বি ডি আছিলে x ডিগ্ৰী আৰু এ বি ডি হৈছে 70 ডিগ্ৰী অৰ্থাৎ xৰ মানটো হ'ব 70 আকৌ আমি যদি ঠিক তেনেদৰে ই এফ সমান্তৰাল আমাৰ কি হ'ব বি চি আৰু ই ডি ছেদক এতিয়া আমি জানো যে ছেদকৰ একেফালৰ অন্তঃকোণবোৰ কি হয় যোগফল 180 ডিগ্ৰী হয় গতিকে y ডিগ্ৰী প্লাস x ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী কিয় কাৰণ ছেদকৰ একেফালৰ অন্তঃকোণ একেফালৰ অন্তঃকোণ ছেদকৰ একেফালৰ অন্তঃকোণ এতিয়া y ডিগ্ৰী মানটো আমি নাজানো কিন্তু xৰ মানটো আমি জানো 70 ডিগ্ৰী 180 ডিগ্ৰী তে y টো ইয়াতে থাকিলে 180 ডিগ্ৰী মাইনাস 70 ডিগ্ৰী গতিকে নে হ'ব 180 পৰা যদি আমি 70 বিয়োগ কৰো 110 ডিগ্ৰী এতেকে x ইকুৱেল 70 আৰু y ইকুৱেল হ'ব 110 আশা কৰো তোমালোকে এইখিনি বুজি পাইছা এই অনুশীলনীটো ইয়াতে সামৰিছো ইয়াৰ পিছত আমি ইয়াৰ পিছৰ পাঠ আমি আলোচনা কৰিম থ্যাংক ইউ